বকুত নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক বকুৰ প্ৰয়াত সব্যসাচী ৰাভাৰ সোঁৱৰণত আয়োজন কৰা হয় বাৰ্ষিক ফুটবল প্ৰতিযোগিতা। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অৰ্থ সাহায্যত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত বিগত বছৰবোৰৰ দৰে এই বৰ্ষ আয়োজন কৰা হয় প্ৰতিযোগিতাখনৰ। সব্যসাচী ৰাভা সোঁৱৰণী প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভাৰ সম্পাদক জগন্নাথ ৰাভাই জনোৱা অনুসৰি আজিৰ প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী যতীন পাঠকে। ইফালে প্ৰতিযোগিতাৰ ফাইনেল তথা চূড়ান্ত খেলত প্ৰতিদ্বন্দ্বিতা কৰে বকু ফুটবল দল বনাম ছয়গাঁও ফুটবল দলে। এই প্ৰতিযোগিতাত বকু ফুটবল দলে 1-0 গলত ছয়গাঁও দলক পৰাস্ত কৰি চেম্পিয়ন হয়। খেলত বৃহত্তৰ অঞ্চলটোৰ বহুসংখ্যক বিশিষ্ট ক্ৰীড়া সংগঠক, সমাজ সংগঠনৰ কৰ্মী আৰু ছাত্ৰকৰ্মীয়ে সহায় সহযোগিতা আগবঢ়ায়। খেলৰ শেষত অনুষ্ঠিত কৰা বঁটা বিতৰণী অনুষ্ঠানত শ্ৰেষ্ঠ খেলুৱৈ বকু দলৰ লোহিত ৰাভা, শ্ৰেষ্ঠ গ'লদাতা বকু দলৰ আব্দুল হাকিম, শ্ৰেষ্ঠ গ'লৰক্ষক বকু দলৰ মাপাচা বড়ো, সৰ্বশ্ৰেষ্ঠ খেলুৱৈ বকু দলৰ সুৰজ ৰাভাক বিবেচিত কৰা হয়। খেলপথাৰত যোৱা 22 তাৰিখৰ পৰা কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা ৰাভা মহিলা পৰিষদ আৰু কামৰূপ জিলা ষষ্ঠ অনুসূচিত দাবী সমিতিৰ উদ্যোগত খেল পৰিচালনা সমিতিৰ সহযোগত আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ বিত্তীয় সাহায্যত ইয়াত বকৰি ৰাজহুৱা খেলপথাৰত আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 8টি ফুটবল দল আমন্ত্ৰণ কৰি ইয়াত খেল প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। আৰু ইতিমধ্যে আমি যোৱা 22 তাৰিখৰ পৰা সুন্দৰভাৱে ইয়াত খেল পৰিচালনা আমি কৰিছোঁ। এই অঞ্চলৰ বিভিন্ন ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহায় সহযোগ আমাক কৰিছে আৰু আমি খেল পৰিচালনা সমিতি আৰু উদ্যোক্তা সমিতিয়ে এই অঞ্চলৰ যিসকল প্ৰতিভাৱান খেলুৱৈ আছে আৰু এই খেলুৱৈসকল এক প্ৰেৰণা দিবৰ কাৰণে আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মানে টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ যিটো চিন্তা, ৰাভা হাছং এলেকাৰ ভিতৰত বিভিন্ন প্ৰতিভাৱান ফুটবল খেলুৱৈলৈকে বিভিন্ন খেলৰ জড়িত হোৱা ব্যক্তি আছে আৰু এই খেলৰ লগত জড়িত সেই ব্যক্তিসকলক এটা মৰ্যাদা দিবৰ কাৰণে তেখেতৰ ক্ৰীড়াৰ জৰিয়তে তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিটো চিন্তা আৰু এই চিন্তাটো তেখেতৰ আছে। এই চিন্তাত আমি খেল পৰিচালনা সমিতিৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যোৱা 22 তাৰিখৰ পৰা ইয়াত পিছত আজি আমাৰ এই 30 নৱেম্বৰ এই তাৰিখত আজি চূড়ান্ত খেলখন অনুষ্ঠিত হৈছে। ইয়াত দুয়োটা দলে ইয়াত সুন্দৰভাৱে খেল প্ৰদৰ্শন কৰিছে। ছয়গাঁও FC আৰু বকু FC আজি দুয়োটা দলে ইয়াত প্ৰথমৰ পৰা খেল তেখেতসকলে প্ৰদৰ্শন কৰি তেখেতসকলে ফাইনেল অৱতীৰ্ণ হৈছে আৰু আমি সকলো শ্ৰেণীৰ ৰাইজে ইয়াত উপস্থিত হৈ যিকোনো খেল আমি দুয়োটা দলত দেখিলোঁ। সুন্দৰভাৱে খেল প্ৰদৰ্শন কৰি ৰাইজক আমোদ দিব পৰা এখন খেল তেখেতসকলে আজি দেখুৱালে আৰু খেলখনৰ হৰা-জিকা আছে। ইতিমধ্যে বকুৱে ছয়গাঁও FCক 1-0 গলত তেখেতসকলে পৰাজিত হৈছে আৰু বকুৱে প্ৰথম পুৰস্কাৰ আৰু ছয়গাঁও দ্বিতীয় পুৰস্কাৰ পাবৰ কাৰণে সক্ষম হৈছে। আৰু অসমৰ লগতে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন খেলুৱৈ যি 8টা দল ইয়াত আমি আমন্ত্ৰণ কৰিছিলোঁ, সেই আমন্ত্ৰণ কৰা সেই দলসমূহত বিভিন্ন প্ৰান্তৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খেলুৱৈ ইয়াত আহি তেখেতসকলে অংশগ্ৰহণ কৰিছে, খেল প্ৰদৰ্শন কৰিছে আৰু এই খেল প্ৰদৰ্শন কৰা সেই খেলুৱৈবিলাকৰ যিটো আদৰ্শ, সেই আদৰ্শবিলাক যাতে আমাৰ উঠি অহা যিসকল খেলুৱৈ, এই অঞ্চলৰ যিসকল প্ৰতিভাৱান খেলুৱৈ তেখেতসকলে দেখি তেখেতলোকে নিশ্চয় তেখেতসকলক অনুসৰণ কৰি আহি থকা দিনত তেখেতসকলে সুন্দৰ খেল প্ৰদৰ্শন কৰাৰ সুযোগ আৰু সুবিধা আমাৰ কামৰূপ ৰাভা ছাত্ৰ সন্থা, কামৰূপ ৰাভা মহিলা পৰিষদ আৰু কামৰূপ ষষ্ঠ দাবী সমিতি খেল পৰিচালনা সমিতিৰ সহযোগত লগতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ বিত্তীয় সাহায্যত আমি এইদৰে 13টা বছৰ ইয়াত আমি খেল অনুষ্ঠিত কৰিছোঁ আৰু আহি থকা দিনত যাতে ইয়াতকৈ আকৌ আমি সুন্দৰভাৱে যাতে আমি খেল প্ৰদৰ্শন কৰিব পাৰোঁ বা খেল অনুষ্ঠিত কৰিব পাৰোঁ তাৰ কাৰণে আমি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ বৰ্তমানৰ যিটো বিত্তপুঁজি আৰু সেই বিত্তপুঁজিটোৱে যথেষ্ট উপযুক্ত নহয়। আহি থকা দিনত যাতে ইয়াতকৈ যাতে অকণমান আৰু যাতে সেই পুঁজিটো যাতে অনুদানটো বেছি হয়, তেতিয়াহ'লে আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আজি যেনেকৈ 8টা দলত আমি অংশগ্ৰহণ কৰাইছোঁ বা তেখেতসকলে আমন্ত্ৰণ কৰিছোঁ, তাতকৈ বেছি সংখ্যক দল যাতে আমি আমন্ত্ৰণ কৰি যাতে এই অঞ্চলৰ পৰিমাণ খেলুৱৈসকলক প্ৰেৰণা দি পেলাই আগুৱাই নিব পৰা যিটো চিন্তা, সেই চিন্তাৰ যদি থাকে তাৰ কাৰণে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আহি থকা দিনত তেখেতে আমাৰ পৰিষদটো যিটো ভুক্তি লয় তাৰ প্ৰতি তেখেতলোকে আমাৰ অনুৰোধ থাকে। বকুৰ পৰা ধনমণি মেধি, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।